মাৰ্ঘেৰিটা সমজিলা ভিত্তিত আচলতে মাৰ্ঘেৰিটাৰ টাই আহোম জনগোষ্ঠীটোৰ লোকসকলে সকলো একত্ৰিত হৈ মাকুমগিলাৰ পৰা আৰম্ভ কৰি উলুপলৈকে কুমচাইৰ পৰা আৰম্ভ কৰি ফানেঙলৈকে আদি বিভিন্ন অঞ্চলত যিসকল টাই আহোম জনগোষ্ঠীৰ লোক আছে সকলো একত্ৰিত হৈ আজি বিগত 42 বছৰে আচলতে এই মেদামফি ভাগি উদযাপন কৰি আহিছে। এবাৰ 43তম মেদামফি ভাগি এই চাউ চেংৰান মাৰ্ঘেৰিটাত আমি দুদিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ। কালি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ক্ৰীড়াৰ প্ৰতিযোগিতাৰ লগতে টাই জনগোষ্ঠীৰ গীত মাতৰ প্ৰতিযোগিতাৰে গোটেই কালি দিনটো কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে। আমাৰ যি বানফি ফুৰালুং দুয়োটা পূজা ইতিমধ্যে সম্পূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। আজি আচলতে আমি 43খন পতাকা উত্তোলনে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছোঁ। আৰু লগতে আমাৰ যি 600 বছৰ শাসনকালত যি 39গৰাকী স্বৰ্গদেৱে আচলতে শাসন কৰিছিল সেই স্বৰ্গদেউসকলক তেওঁলোকৰ মৈদাম তৰ্পণ আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু লগতে সাংস্কৃতিক শোভাযাত্ৰাৰ উপৰিও মুকলি সভা আদি বিভিন্ন কাৰ্যসূচীৰে আচলতে গোটেই অনুষ্ঠানটো সজাই তোলা হৈছে। যিহেতুকে আমি চাউলুং চুকাফাৰ আদৰ্শখিনিক আমি প্ৰতিফলিত কৰিব বিচাৰোঁ। চাউলুং চুকাফাই যি সমন্বয়ৰ আদৰ্শ দেখাইছিল, সকলো জাতি জনগোষ্ঠীক লগত লৈ সমমৰ্যাদাৰে তেখেতে যি অসমখনৰ সপোন দেখিছিল, বৰ অসমখন গঢ়ি তুলিছিল, সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয় সত্তাসমূহক যিটো সময়ত তেখেতে অসমত ভূমিত প্ৰৱেশ কৰিছিল, শাসন কৰি আছিল, সেই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয় সত্তাসমূহক একত্ৰিত কৰি এক জাতি হিচাপে গঢ়ি তোলাৰ যি চুকাফাই অসমীয়া যি জাতি গঠন প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱা হিচাপে প্ৰথম অসমীয়া হিচাপে তেখেতক চিহ্নিত কৰা হয়, সন্মানিত কৰা হয়, বিভূষিত কৰা হয়। সেই চাউলুং চুকাফাৰ আদৰ্শখিনিক আমি এই মাৰ্ঘেৰিটা সমজিলা মেদামফি উদযাপন সমিতিৰ ফালৰ পৰা আমি তাক প্ৰতিফলন কৰিব বিচাৰিছোঁ। সেইকাৰণে সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ত এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। যিহেতুকে চাউলুং চুকাফাৰ আদৰ্শ, সমন্বয়ৰ আদৰ্শ, সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা আৰু সম অধিকাৰেৰে আচলতে যি চাউলুং চুকাফাই আগুৱাই লৈ গৈছিল, সেই আগুৱাই লৈ যোৱাৰ আমাৰ সংকল্প। যিহেতু মাৰ্ঘেৰিটা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি, মাৰ্ঘেৰিটাত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তা আছে, মাৰ্ঘেৰিটাত বিভিন্ন জাতি জনগোষ্ঠী আছে। আচলতে ক্ষুদ্ৰ ভাৰতবৰ্ষ বুলি ক'লেও ভুল কোৱা নহ'ব এই মাৰ্ঘেৰিটাখনক। আৰু মাৰ্ঘেৰিটাৰ সৈতে আচলতে আহোম শাসনকালৰ এক ঐতিহাসিক সম্পৰ্ক আছে। যিহেতুকে এই পাটকাই পাহাৰৰ বুকুৱেদি চাউলুং চুকাফাই অসম ভূমিত প্ৰৱেশ কৰিছিল। গতিকে এই ঐতিহাসিক মুহূৰ্ত, ঐতিহাসিক ক্ষণ, ঐতিহাসিক স্থান তাত আমি এই মেদামফি আয়োজনৰ জৰিয়তে আমি আচলতে সমন্বয়ৰ অসমখনক, বৰ অসমখনক আৰু অধিক ত্বৰান্বিত কৰিব বিচাৰিছোঁ। শক্তিশালী ৰূপত আমি আগুৱাই লৈ যাব বিচাৰিছোঁ। সকলো জাতি জনগোষ্ঠীক লৈ আমি আগুৱাই যাব লাগিব। যে অসমখনক যদি আমি সমৃদ্ধিশালী কৰোঁ, অসমখনক যদি আমি আগুৱাই লৈ যাবৰ চিন্তা চৰ্চা কৰোঁ, অসমখনৰ যদি আমি প্ৰগতি বিচাৰোঁ, সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এক অসমীয়া হিচাপে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক আমি আগুৱাই লৈ যাব লাগিব। ইয়াৰ লগে লগে টাই জনগোষ্ঠীটোৰ যি 600 বছৰীয়া শাসনকালৰ যি শৌৰ্য বীৰ্য, যি গৌৰৱোজ্জ্বল ইতিহাস, আমি এই ইতিহাসখিনিক আমি অনুধাৱন কৰি এই ইতিহাসখিনিক আমি কেনেকৈ আৰু অধিক ত্বৰান্বিত কৰিব পাৰোঁ, শক্তিশালী ৰূপত উপস্থাপন কৰিব পাৰোঁ, এই চিন্তা চৰ্চা আমি মেদামফিৰ জৰিয়তে কৰিব বিচাৰিছোঁ। যি শুভখনত আপোনালোক সকলোৱে অসমবাসী ৰাইজলৈ আমি আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যি পূৰ্বপুৰুষক আমি ৰিস্পণ্ড কৰোঁ আজি মেদামফিৰ জৰিয়তে, ইয়াৰ জৰিয়তে আমি আশা কৰিছোঁ যাতে আমাৰ পৰিপুৰুষে আমাৰ ফুৰাতৰাই আমাৰ অসমখনৰ সকলো জাতীয় জনগোষ্ঠীৰ লোকসকলক মংগল কৰিব বুলি আমি আশা ভাবিছোঁ। ৰাইজলৈ মেদামফিৰ শুভেচ্ছা থাকিল আৰু আমাক ইমানখিনি সহযোগ জনোৱাৰ বাবে সাংবাদিক আৰু লগতে আমাৰ স্থানীয় ৰাইজ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকললৈ মই ধন্যবাদ জনালোঁ। যিহেতু দুদিনীয়া কাৰ্যসূচী হৈ গ'ল আমাৰ মেদামফি মাৰ্ঘেৰিটা চাউথ চেংৰণত, আৰু হ'লেও অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক সহযোগ কৰিলে, আৰু স্থানীয় ৰাইজলৈও ধন্যবাদ জনাইছোঁ। আৰু এই মেদামফি দুদিনীয়া কাৰ্যসূচী লৈছিলে, আৰু কালি চিত্ৰাংকনৰ পৰা লৈ কুইজ কম্পিটিশ্যন সকলো প্ৰতিযোগিতা হৈছিলে। আৰু সকলো জনগোষ্ঠীকে ধন্যবাদ দিছোঁ যে আমাক সহযোগ কৰাৰ বাবে, আৰু যাতে আগন্তুক দিনলৈও আমাক এনেকৈ সহযোগ আগবঢ়াই থাকে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।